তোমালোকৰ ইতিমধ্যে অনুশীলনী 11 টো সম্পূৰ্ণ হ'ল এতিয়া আকৌ এটা নতুন আমাৰ টপিক আৰম্ভ কৰিম হেতু হৈছে কেইটামান বিশেষ পূৰণফল আমি পূৰণসমূহ যে কৰি আছো ইয়াত কিন্তু কিছুমান বিশেষভাৱে তোমালোকৰ পূৰণফলৰ অভেদ হিচাপে আমাৰ চিনাক্ত কৰিছে অভেদ হিচাপে আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো প্ৰত্যেকটো ক্ষেত্ৰতে এইসমূহ একে হয় ঠিক আছে অভেদসমূহ কি হৈছে চোৱা অভেদ 1 কি দিছে x + a * x + b তাৰ আমি কি হিচাপে এটা সূত্ৰ হিচাপে আমি পাওঁ x² + a + b * x + ab ঠিক আছে এটো কেনেদৰে হৈছে সো আমি আকৌ বিতৰণ বিধি মতে আমি যদি কৰো x + a * x + b যেটো পুৰণৰ বিতৰণ বিধি আমি পাইছো তেনেকৈ কৰিব লাগিব x * x + b + a * x + b হয়নে এনেদৰে কৰিলত কি হ'ল x² + bx + ax + ab হয়নে x² + ax + bx + ab যেহেতু x তোমালোকৰ একে হৈ আছে হয়নে চলক একে হয় গতিকে আমাৰ কি হ'ব আমি এই যেটা ধ্ৰুৱক a আৰু b মনত ৰাখিবা a আৰু b যেটা ধৰিছে হেতু সদায় ধ্ৰুৱক পদ বুলি ধৰা হয় এই ঠাই তোমাৰ 2 3 4 জি হ'ব পাৰে গতিকে a + b আমি কি কৰিব পাৰো যোগ কৰি দিব পাৰো হয়নে 2x + 3x হ'ল দেন 3 + 2 আমি 5x লিখিব পাৰিলো হেতেন গতিকে এইদৰে আমাৰ কৰিব পৰা হয় ঠিক আছে এনেকুৱা নিচিনা অংকসমূহ কৰিবলৈ যাওঁতে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম তাৰ পিছতে আছে তোমালোকৰ অভেদ আমি অনুশীলনী অংকসমূহ কৰি গলে আমি ভালদৰে বুজি পাম এটা আছে 2 নম্বৰ অভেদটো a + b হোল স্কয়াৰ = a² + 2ab + b²। এটো কৰিবলৈ যাওঁতে আমি a + b হোল স্কয়াৰ মানে দুটাই পূৰণ হৈ আছে মানে আমি পাইছিলো নে সেই সূচকৰ যিখিনি তোমাৰ ধৰ্ম আছিল তাতে পাইছিলো হয়নে a + b আমি এটো ভাঙিবলৈ হলে কি কৰিব লাগিব a + b * a + b কৰিব লাগিব এতিয়া আকৌ এটোত যদি আমি পুৰণৰ বিতৰণ বিধিটো যেটো আমি পাইছিলো হেতু প্ৰয়োগ কৰো তেতিয়া হলে কি হ'ব a * a + b + b * a + b হ'ব এতিয়া আকৌ আমি পূৰণ যদি কৰি দিও কি হ'ব a² হ'ব + ab + ab + b² a² আকৌ ইয়াত ab তোমাৰ 1 + 1 হৈছে a² + 2ab + b² হ'ব হয়নে ঠিক তেনেদৰে তোমালোকে অভেদসমূহ মনত ৰখাব লাগিব আৰু এতিয়া তোমাৰ অভেদ তাৰ পাছতে আছে তোমালোকৰ অভেদ 3 এটো প্লাছত আছিল এটো অভেদ কিহত আছে মাইনাছত আছে কি আছে অভেদ 3 টো a - b হোল স্কয়াৰ আছে a² - 2ab + b² ঠিক আছে আকৌ আগৰ দৰে আমি কি কম a - b টো আমি কি স্কয়াৰটো কি লিখিলাম a - b * a - b এনেদৰে লিখিলাম তাৰ পিছত আকৌ ইয়াত পূৰ্ণ বিতৰণ বিধিমতে আমি কৰিম a * a - b আকৌ মাইনাস ইয়াত মাইনাস চিন আছে গতিকে ইয়াটো কি বহিব মাইনাস বহিব -b * a - b গতিকে কি হ'ব a² - ab আকৌ -ab প্লাস এটো মাইনাস মাইনাস চিনটো কি হৈ যাব প্লাস হ'ব প্লাস b² গতিকে উত্তৰটো কিমান পাম a² - 2ab + b² মাইনাস মাইনাস আছে কি হ'ব হ'ব যোগ কিন্তু চিনটো কি হ'ব বিয়োগ 2ab + b² এটো আমি পালো আকৌ 4 নম্বৰটো আছে তোমালোকৰ এটো একে ধৰণে হেকত আমি কি পামগে a² - b² এই অভেদ কেইটা তোমালোকে নিজৰ বহিত লিখি লবা আৰু সম্পূৰ্ণকৈ মুখস্থ কৰিবা এইগিটা একদম বহুত পাছলৈকে তোমালোকৰ লাগি থাকিব গতিকে এইগিটা পুৰা মুখস্থ ৰাখিবা এই সমূহ প্ৰয়োগ কৰি আমি পাছলৈ অংক কৰি যাম এটা আহো আমি অনুশীলনী 11f অনুশীলনী 11f প্ৰথম প্ৰশ্নটো কি দিছে অভেদ ব্যৱহাৰ কৰি পূৰণফল উলিওৱা আমাৰ কি কৈছে অভেদসমূহ প্ৰয়োগ কৰি ব্যৱহাৰ কৰি পূৰণফল উলিয়াবলৈ কৈছে গতিকে আমি যিকিটা অভেদ পাইছিলো এই অভেদ গিটা পাইছিলো যে এই অভেদসমূহ প্ৰয়োগ কৰি আমাৰ পূৰণফল কৰিবলৈ কৈছে গতিকে 1 নম্বৰ প্ৰথমটো কি দিছে x + 3 * x + 4 এটোত আমাৰ কি অভেদ খাটিছে এতিয়া এটো খাটিছে 1 নম্বৰটো খাটিছে x টো আছে x + a ঠেত কি দিছে 3 দিছে কৈছিল ধ্ৰুৱক a b হেবে ধ্ৰুৱক পদ বুজাইছে আকৌ x + b কি আছে 4 আছে হয়নে এটো কৰিবলৈ আমি কি সিধা এনেকৈ বহাই দিলে হ'ব x² + 3 + 4 x + 3 * 4 হয়নে x² আকৌ a + b হয়নে তাৰপৰা x আছে x বহিছে আকৌ প্লাস a * b আছে গতিকে 3 * 4 আমি এনেদৰে কৰিছো হেকত যেটা কৰি দিম কি পাম x² + 7x + 12 এটা কিন্তু মাইনাসত আছে তোমালোকৰ এটো 7 নম্বৰ প্ৰশ্নটো 7 + x * x - 6 ইয়া তোমাৰ যেহেতু তোমাৰ অভেদত কি আছে চিনটো প্লাস আছে গতিকে ইয়াটো প্লাস কৰিবই লাগিব আমি কি কৰিলাম এনেদৰে লিখিলাম ব্ৰেকেটৰ ভিতৰত এটো x + 7 + x আসলে তো আমি পুনাই x + 7 কৰিলো এটো আমাৰ বিনিময় বিধিটো যোগৰ একে হ'ব 7 + x = তোমাৰ x + 7 একে হয় গতিকে হেতু x + 7 * x লিখিলো প্লাস ব্ৰেকেটৰ ভিতৰত -6 লিখিলো এটোৰ দৰে হৈ গল এতিয়া
এক নম্বৰ যেটো আছিলে অভেদ পাইছিলো হেতুৰ মতে হৈ গল এতিয়া লিখো x স্কয়াৰ প্লাস এটা 7 আসলে 7 প্লাস -6 into x মানে a plus b হৈছে b তো আমাৰ -6 হৈছে ইয়াত x হৈছে প্লাস 7 into -6 হেখত আমি কিমান পাম x স্কয়াৰ 7 ৰ পৰা 6 এটো প্লাস মাইনাস চিনটো কি হৈ যাব মাইনাস হৈ যাব গৰিকে 7 ৰ পৰা 6 গলে 1 থাকিব x হ'ব প্লাস x হ'ব -7 into 6 42 এনেদৰে আমি কৰিব লাগিব আকৌ আমি 9 নম্বৰ প্ৰশ্নটো চাও একৰে 9 নম্বৰ প্ৰশ্নটো কি দিছে এবাৰ প্ৰথমত বিয়োগ চিন আছে 3p - 2 into 3p + 8 এটা ঠিক তেনেদৰে আমাৰ যেটো x + a into x + b আছে গতিকে এই চিনটো আমি কি কৰিলাম প্লাস কৰিলাম 3p + -2 into 3p + 8 ঠিক আছে এতিয়া আমি কি কৰিলাম 3p স্কয়াৰ a স্কয়াৰ প্লাস x স্কয়াৰ আছে ইয়াত তোমাৰ 3p টো তোমাৰ কি হিচাপে আমি x হিচাপে ধৰিছো x তো তোমাৰ আগত কি আছে 3p আছে x গতিকে কি হৈছে x + 2 হবলে হলে এটো 3p হোল স্কয়াৰ লিখিব লাগিব আমি হয়নে প্লাস এতিয়া তোমাৰ ইয়াত a ঠাইত কি আছে -2 আছে প্লাস b ঠাইত কি আছে 8 আছে হয়নে আকৌ x তো আমি 3p ধৰি লৈছো গতিকে ইনটু কি হ'ব লাগিব 3p হ'ব লাগিব এটা প্লাস আকৌ a into b -2 ঠাইত a আছিল b ঠাইত 8 আছিল গতিকে -2 into 8 কৰিলো হেখত আমি কিমান পাম এটোৰ পৰা 3 স্কয়াৰ হলে কিমান হয় 3 3 গুণ 9 তনকা বৰ্গ হ'ব পাইছা নহয় 3 স্কয়াৰ ইকুৱেল টু কিমান হয় 9 হয় হয়নে গতিকে 9p স্কয়াৰ প্লাস এটো তোমাৰ প্লাস আছে এটো তোমাৰ মাইনাস আছে ডাঙৰটো যেটো হ'ব এটো প্লাস মাইনাস হ'ব 8 ৰ পৰা 2 গল 6 ইনটু আকৌ তোমাৰ বাহিৰত 3p আছিল হয়নে আকৌ -16 এদৰে কৰি আমি হেকত কিমান পালো এটো উত্তৰ পালো গতিকে 1 নম্বৰ বাকি সমূহ তোমালোকে কৰি পেলাবা এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নত কি কৈছে বৰ্গ উলিওৱা তোমাকে বৰ্গৰ কথা আগতেও পাই আহিছে গতিকে তোমাক বৰ্গ উলিয়াবলৈ কৈছে আমি কি দৰে কৰিলাম এনেদৰে 2a + 5 2a + 5 আমি ফাৰ্ষ্টতে বৰ্গ লিখি লৈছো হোল স্কয়াৰ আকৌ আমি এটো পাইছিলো এটো কোনটো আমাৰ খাইছে a + b যেটো আছিল a + b হোল স্কয়াৰ = a স্কয়াৰ + 2ab + b স্কয়াৰ এই তোমাৰ অভেদটো খাটিছে গতিকে আমি এনেকৈ লিখি লৈছো a স্কয়াৰ কোনটো অভেদ খাইছে a স্কয়াৰ + 2ab + b স্কয়াৰ ঠিক আছে এটা আমি a ঠাইত কি আছে 2a আছে গতিকে 2a স্কয়াৰ + 2 লিখিলো এটো 2 a ঠাইত কি আছে 2a into 2a into b ঠাইত কি আছে 5 আছে গতিকে 5 আমি এনেদৰে লিখি লৈছো প্লাস তোমাৰ b ঠাইত 5 আছে গতিকে 5 স্কয়াৰ এনেদৰে লিখি লৈছো এটা 2 into 2 2 to the power 2 by 4 হ'ব 4a square plus 5 গুণ 10 গুণ 20 20 plus 5 into 5 25 এনেদৰে আমি কৰিব লাগিব এটা 6 নম্বৰটো আতিয়া 6 নম্বৰটো চোৱা 6 নম্বৰটো কি দিছে x/2 - y/3 ইয়াৰ তোমাৰ বৰ্গ কৰিবলৈ আমি এনেদৰে বৰ্গ লিখি লৈছো বৰ্গ এটা কি হ'ব এটো বিয়োগৰ আমি এটো কোনটো অভেদ আছে a - b হোল স্কয়াৰ এটো অভেদত আছে তেতিয়া হলে কি হ'ব a square minus 2ab plus b square আমাৰ এই অভেদটো খাত খাব যেটো বিয়োগ আছে মাইনাস আছে এটা আমি কি লিখিলাম x ফাৰ্স্ট a ঠাইত কি আছে x/2 আছে গতিকে x/2 হোল স্কয়াৰ মাইনাস হ'ব 2 ইনটু তোমাৰ x/2 আহিব b ঠাইত কি আছে y/3 আছে হয়নে ইনটু y/3 প্লাস আমি কি কৰিলো y/3 হোল স্কয়াৰ কৰিলো ঠিক আছে এটা কি হ'ব x স্কয়াৰ হ'ব 2 2 গুণ 4 হ'ব হয়নে 2 স্কয়াৰ 4 মাইনাস তোমাৰ হ'ব 2 টো ইয়াত কটা কাটি যাব সো এটো ওপৰত আছে এটো তলত আছে কটা কাটি যাব হেকত আমাৰ কি থাকিব xy/3 plus y square by 3 square is equal to 9 হ'ব হয়নে এনেদৰে মকে এনেদৰে লিখিও দিব পাৰা নিলিখিলো ভুল নাই দেখতে যদি থৈ দিয়া তেতিয়াও ভুল নহয় গতিকে আমি এনেদৰে অংকসমূহ কৰিব লাগিব তোমালোকে